আজি মই আপোনালোকক দেখুৱাব লাইছোঁ ৰঙা কালাৰ ভেন্দিৰ গছ। মই কিন্তু এনেকুৱা ৰঙা কালাৰ ভেন্দি কেতিয়াও দেখিবলৈ পোৱা নাই। এতিয়া মই প্ৰথমবাৰৰ বাবে মোৰ নিজৰ বাগানতে মই লগাই পেলাই আপোনালোকক হাৰভেষ্ট কৰি দেখুৱাই আছোঁ। মই কিন্তু এটা নাৰ্সাৰীত এবাৰ ভিজিট কৰিবলৈ গৈছিলোঁ। সেই নাৰ্সাৰীত মোৰ লগত আৰু এজন দাদাও গৈছিলে। সেই দাদাজনে যেতিয়া এই ভেন্দিৰ পেকেটটো দেখিছিলে গুটিবোৰ ৰঙা কালাৰ হ'ব বুলি, তো সি বিশ্বাস কৰিব পৰা নাছিল আৰু ময়ো বিশ্বাস কৰিব পৰা নাছিলোঁ। নাৰ্সাৰীৰ মানুহবোৰে কৈ আছিলে যে ৰঙা কালাৰৰে ভেন্দি হাৰভেষ্টিং কৰিবলৈ পাম। তেতিয়া সেই ৰঙা কালাৰ ভেন্দিৰ এক পেকেট লৈছিলে দাদাজনে মোক কেইটামান গুটি গিফ্ট কৰিছিলে। তাৰ পৰাই 6টা গছ মই ইয়াত বচাই ৰাখিবলৈ পাৰিছোঁ। আৰু স্ক্ৰীনত যোন ভেন্দিটো আপুনি চাবলৈ পাইছে, সেই ভেন্দিটো কিন্তু প্ৰথম হাৰভেষ্ট কৰা। দুটা টোটেল মই এতিয়ালৈকে ভেন্দি হাৰভেষ্ট কৰিবলৈ পাইছোঁ। গছবোৰ মাত্ৰ 1 মাহ বয়স হৈছে আৰু এই ফুলবোৰ যেতিয়া ফুলে তেতিয়া কিন্তু বগা আৰু ৰঙা মিক্স থাকে আৰু লাহে লাহে এই ভেন্দিটো যেতিয়া ডাঙৰ হয় তেতিয়াহে ৰঙা কালাৰ হ'বলৈ আৰম্ভ কৰে। হেল্ল' গাইজ, নমস্কাৰ। মই এতিয়া বাগানত আহিছিলোঁ, কিন্তু ড্ৰাগন ফ্ৰুট গছৰ ওপৰত অলপো পৰিচৰ্যা কৰিব পৰা নাই। গোটেই দিন ধৰি বৰষুণ পৰি আছে আৰু এতিয়া আৰু জোৰেকৈ আহি আছে। মই এতিয়া ঘাঁহ কাটি লৈছোঁ মোৰ গৰুৰ কাৰণে আৰু মই এতিয়া ঘৰলৈ গুচি গৈ আছোঁ। তো আজি ভিডিঅ' বনাব পৰা নাই। ভিডিঅ' নবনোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। মই আকৌ নতুন এটা বাগানত গৈ পেলাই ইণ্টাৰভিউ শ্বুট কৰি পেলাই আপোনালোকক দেখুৱাম। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'লৈকে। বাই বাই।